সন্মুখীন হৈছে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক এসআইটো জেৰা কৰিছিল জেলৰ ভিতৰত বাক্সাৰ নিকাসী যিখন কাৰাগাৰ আছে তেওঁলোক আৰু তাতেই তেওঁলোকক উপৰজুপৰি জেৰা কৰাই থকা হৈছে তেওঁলোকক খুদা পোছা কৰি থকা হৈছে বিভিন্ন সংক্ৰান্ত খুদা পোছা কৰা হৈছে আৰু এবাৰ তেখেতলোকক অৰ্থনৈতিক অপৰাধৰ গোচৰ তদন্ত কৰি থকা হৈছে হেকাৰণে তেওঁলোকক ইডিয়ে খুদা পোছা কৰিছে কাৰণ সমগ্ৰ ঘটনাটো যদি চাবলৈ যাওঁ যি 7 জন অভিযুক্ত আছে যিসকল এতিয়াও জেলৰ ভিতৰত সোমাই আছে তাৰ ভিতৰত আটাইতকৈ টকাৰ লেনদেনৰ ক্ষেত্ৰত যদি নাম প্ৰথমতে আহে সেয়া হৈছে এজন শ্যামকানু মহন্ত কেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে কেনেকৈ ইমান কেখন ৰঙালী ফেষ্টিভেল পাতিলে কোট কি কৰি থৈছিল কাৰণ তেখেতৰ ঘৰত যেতিয়া প্ৰথমতে এসআইটিয়ে জেৰা কৰিলে যেতিয়া তেখেতৰ ঘৰটোত অভিযান চলিল তেতিয়া কিন্তু বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল বহু সৰকাৰি বিভাগৰ ভুৱা সিল মোহৰ উদ্ধাৰ কৰা হৈছিল এজন শ্যামকানু মহন্তৰ ঘৰত কেনেকৈ কোনটো বিভাগৰ পৰা কেনেকৈ তেওঁ বিজ্ঞাপন লাভ কৰিছিল কোনবোৰ সৰকাৰি বিভাগৰ ফালৰ পৰা তেওঁ নথিপত্ৰ লাভ কৰিছিল কেনেকৈ টকা উলিয়াই আনিছিল এইবোৰ কাৰণে পিছত সিআইডিয়ে নিজাউকৈ এটা গোচৰ ৰুজু কৰিছিল যেটো 19/25 নম্বৰ গোচৰ আৰু অভিযোগ আছে যে সেই গোচৰটোক লৈ কৰবাত আৰক্ষীয়ে খুপাধিলা নীতিৰো গ্ৰহণ কৰিছে ভালকৈ তদন্ত কৰা নাই তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছিল সেই অভিযোগ প্ৰতি অভিযোগ আছে কিন্তু অভিযোগৰ পাছতেই জেলৰ ভিতৰতেই ইডিৰ জেৰাৰ সন্মুখীন হৈছে শ্যামকানুৰ সিদ্ধাৰ্থ শৰ্মা বাক্সাৰ কাৰাগাৰত তেওঁলোকক অৰ্থনৈতিক অপৰাধৰ গোচৰ তদন্ত কৰি থকা হৈছে সিআইডিৰ সমান্তৰালকৈ ইডিয়েও তেওঁলোকক জেৰা কৰিছে কাৰণ কিমান লুটিলে জুবিন গাৰ্গৰ পৰা কেনেকৈ লুটিলে কাৰণ শ্যামকানু মহন্ত এজন বেপাৰী মানুহ তেখেতৰ বেপাৰী মানসিকতাটো এই ঘটনাৰ পিছত পুৰা উদঙাই পেলোৱা হ'ল সম্পূৰ্ণ উলাই পৰিল যে কেনেকৈ এই মহন্ত পৰিয়ালৰ আটাইতকৈ কনিষ্ঠজন এজন শ্যামকানু মহন্তই কেনেকৈ জুবিন গাৰ্গৰ নামত বেপাৰ পাতিছিল কেনেকৈ তেওঁলোকে সিংগাপুৰত হওক মালয়েছিয়াত হওক ইয়াৰ আগতে তেওঁলোকে যত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে দিল্লীত পাতিলে গুৱাহাটীত পাতিলে সেইবোৰ কেনেকৈ পাতিলে কেনেকৈ তেওঁলোকে সেইবোৰ লাভ কৰিলে বিজ্ঞাপন লাভ কৰিলে কোনটো সৰকাৰি বিভাগৰ ফালৰ পৰা কাৰণ সিল মোহৰ সৰকাৰি নথি বিভিন্ন ধৰণৰ বিভাগৰ ভুৱা সিল মোহৰ উদ্ধাৰ হৈছিল এজন শ্যামকানু মহন্তৰ ঘৰত আৰু সেই কাৰণে এজন শ্যামকানু মহন্তক তদন্ত কৰিব লাগে তেখেতক পুনৰ জেৰা কৰিব লাগে বুলি মন্তব্য কৰি আছিল আৰু অৱশেষত তেওঁলোকক জেৰা কৰা হৈছে লগতে এজন সিদ্ধাৰ্থ শৰ্মা 2014 চনৰ পৰা জুবিন গাৰ্গৰ কাখত থাকি জুবিন গাৰ্গৰ টকা সম্পত্তি লুটি থকা মানুহজন হৈছে এজন সিদ্ধাৰ্থ শৰ্মা টাৰসেন মিট্টাল বাহিনীৰ এজন অন্যতম ঘনিষ্ঠ ব্যক্তি মিট্টাল হতক ইমানকে মতা নহল তেওঁলোকৰ সকলো ৰহস্যৰ আৱৰ্ততে আছে কিন্তু এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত কাৰণ মুখ্যমন্ত্ৰীয়ে ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এটো এটা মাৰ্ডাৰ এটো কোনো দুৰ্ঘটনা নহয় সদনত পবিত্ৰ সদনত তেওঁ স্পষ্টভাৱে এই কথা মন্তব্য কৰিলে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা প্ৰায় কোভিডৰ আগৰ পৰাই চলি আছিল সেই পৰিকল্পনা কৰা ব্যক্তিসকলৰ আৰত যেটো টকাৰ লেনদেনৰ কথা আহিছে সেই টকাৰ লেনদেনত যদি কবলৈ যাম প্ৰথমতে এজন শ্যামকানু মহন্ত লগতে সিদ্ধাৰ্থ শৰ্মাৰ নামটো আহিছে সেই কাৰণে তেওঁলোকক বন্দী হৈ থকাৰ সময়তে কেবা ঘণ্টা জোৰা ইডিয়ে তেওঁলোকক জেৰা চলাইছে প্ৰথমবাৰ জেলত দুইকে প্ৰথমবাৰ কাৰণে ইডিয়ে জেৰা চলাইছে জুবিনৰ মৃত্যুৰ গোচৰত এতিয়াও কাৰাবন্দী হৈ আছে শ্যামকানুৰ সিদ্ধাৰ্থ সিআইডিয়ে তেওঁলোকক জেৰা চলাই আছে 3 দিন পূৰ্বে হঠাৎ এসআইটি দলটা উপস্থিত হৈছিল তেওঁলোকে খুদিছিল যে আমাৰ এতিয়াও বহু তথ্য তেওঁলোকৰ পৰা জানিবলৈ আছে তেওঁলোকে গুকাত মিছা কথা মাতিছে মিছা কথা কৈছে ইটোৰ ওপৰত তেওঁলোকে ইটো মিছা কথা কৈছে বহু তথ্যমন তেওঁলোকে লুকুৱাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ মোবাইলৰ পৰা সিদ্ধাৰ্থ শৰ্মাই কি বস্তু নাইকিয়া কৰিলে আৰু সেই মোবাইলটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ অহা মানুহজন হৈছে সন্দীপন গাৰ্গ আৰু সাগৰত সাঁতুৰি থকা ভিডিঅটো এই অমিপ্ৰভা মহন্ত নামৰ ছোৱালীজনীৰ মোবাইলত আছিল সেই ছোৱালীজনীয়ে সিদ্ধাৰ্থ শৰ্মাৰ কোৱা কাৰণে মোবাইলৰ পৰা ভিডিঅটো ডিলিট কৰি দিলে কথাবোৰ ইমান সহজ নে এটা চক্ৰ আছে এই গোটেই সমগ্ৰ ঘটনাটো জড়িত হয় সেইবোৰ কথা তদন্তৰ আওতালৈ আহিব লাগে কিন্তু সকলোৰে আওতাত দেখা গৈছে যে টকাৰ লেনদেন জুবিন গাৰ্গৰ টকাৰ ওপৰত সকলোৰে চকু আছিল হেতু খসা কথা কাৰণ জুবিন গাৰ্গক পণ্য সামগ্ৰীৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক তেওঁলোকে ব্যৱহাৰ কৰি ডাঙৰ ফেষ্টিভেল পাতিলে জুবিন গাৰ্গ অবিহনে এইবোৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো মূল্য নাছিল কোনো মানুহ চাবলৈ নাযায় জুবিন গাৰ্গৰ দৰে এজন তাৰকাক ষ্টেজত খাৰা কৰাব লাগে আৰু থিয় কৰাই পেলাই তাত এই শ্যামকানু মহন্তই 2-4 পেক মদ খাই তেওঁলোকৰ নৰ্থ ইষ্ট ফেষ্টিভেলটো আমি দেখিছো বিভিন্ন ধৰণৰ মাতলামি কৰা বিভিন্ন ধৰণৰ জুবিন গাৰ্গ পাপন মহন্ত এনেকুৱা ধৰণৰ তেওঁলোকে বিজ্ঞাপন কৰিলে জুবিন গাৰ্গেটো ৰঙালী ফেষ্টিভেলত এবাৰ মুকলিকৈ ষ্টেজত কৈছিল যে শ্যামকানু মহন্ততে বৰ্তমান খুৰা উত্তৰ অৱস্থাত আছে জুবিন গাৰ্গে খুট কোৱা কথা
আপোনালোকে চালে গম পাব ৰঙালী ফেষ্টিভেলৰ ষ্টেজত কোৱা কথা লগতে এজন সিদ্ধাৰ্থ শৰ্মা কাৰণ 8 ডিসেম্বৰলৈ আমি ৰখি আছো এই 8 ডিসেম্বৰৰ সময়ছোৱাত সকলো ফালৰ পৰা অনুসন্ধান কৰা হৈছে আটাইতকৈ ডাঙৰ কথা যে মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে কথাটোৰ পৰা সকলো এটা কথা স্পষ্ট হৈছে যে হয় জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰা হৈছিল আৰু এই সিংগাপুৰতে জুবিন গাৰ্গক হত্যা কৰা ঠাইটো বাছি লোৱা হৈছিল নেকি সেইবোৰ মানুহৰ মনতে লাহে লাহে প্ৰশ্ন উত্থান হ'বলৈ ধৰিছে কাৰণ ৭০টা দিন পাৰ হৈ গ'ল আজি ৭২ নম্বৰ দিন জুবিন গাৰ্গ অবিহনে আৰু এই সময়ছোৱাত এওঁলোকে কি কথা লুকুৱাব বিচাৰিছিল কাৰণ 19 ছেপ্টেম্বৰ দিনটোত প্ৰকৃততে কি হ'ল সেইটো কোনোৱে নাজানে সেইটো এতিয়াও গভীৰ ৰহস্যৰ আৱৰ্তত আছে মুখ্যমন্ত্ৰীয়ে কৈছে যে চাৰ্জশিটত সকলো পানীৰ দৰে পৰিষ্কাৰ হৈ যাব যে কি কাৰণত জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু যেতিয়া ঘটনাটো গম পাব তেতিয়া অসমৰ মানুহে কিন্তু মানি ল'বলৈ অসুবিধা হ'ব এই মন্তব্যই মুখ্যমন্ত্ৰীয়ে কৰিলে তেনে পৰিস্থিতিত অৰ্থনৈতিক লেনদেনৰ কথা মই বাৰম্বাৰ কৈ আছো শ্যামকানু মহন্তৰ কথাটো কাৰণ এজন শ্যামকানু মহন্তৰ কথা যদি আমি 10 বছৰ পিছত ঘূৰি যাওঁ আগলৈ এজন শ্যামকানু মহন্তৰ কোনো ভ্যালুৱে নাছিল তেওঁ হঠাৎ নিজকে এজন যুৱ উদ্যোগী খজালে কিছুমান চেনেলত আহি নিজকে যুৱ উদ্যোগী বুলি তেওঁলোকে পৰিচয় দিলে পৰিয়ালটোৰ যিটো তেওঁলোকৰ অভিজাত্য পৰিয়াল বুলি ক'ব পাৰি তেওঁৰ ওপৰত থকা গোটেই সকল ডাঙৰ ডাঙৰ পোষ্টত আছে ডাঙৰ ডাঙৰ পদবীত আছে সেই তেওঁ কোনো চৰকাৰী পদবী মানুহ নহয় শ্যামকানু মহন্ত কিন্তু তেওঁ সেই পৰিয়ালটোৰ এজন কনিষ্ঠ সদস্য হিচাপে লৈ এই জুবিন গাৰ্গ এই অংগৰাগ পাপন মহন্ত এই কাইলে পৰহিলে অন্য এজন শিল্পী মাজতে তেওঁ ৰঙালীত আহি আমাৰ বলিউডৰ এগৰাকী অভিনেত্ৰীকো তেওঁ লৈ আহিলে আনি পেলাই তেওঁ এটা দেখুৱাব বিচাৰিলে যে নৰ্থ ইষ্টৰ হৰ্তাকৰ্তা তেখেতেই আৰু সেই তেনেকুৱা ধৰণৰ এটা ইমেজ বনাই এটা তথাকথিত সাংস্কৃতিক দালাল বুলি ক'ব লাগিব এই তেওঁলোকে এইবোৰ কাম কৰিলে আৰু জুবিন গাৰ্গক লুটিপুটি খালে আৰু শেষত তেওঁৰ ঘৰত যেতিয়া অভিযান চলিল অভিযানৰ সময়ত তেখেতৰ ঘৰৰ ভিতৰত কি ওলাল বিভিন্ন চৰকাৰী বিভাগৰ ভুৱা সিল মোহৰ মানে এইবোৰ মানুহে এটা বেলেগ ইমেজ দেখুৱাই আমাক এটা বেলেগ ধৰণৰ এটা চমক দিবলৈ চেষ্টা কৰিছিল যে মানুহে কিছুমান মানুহে ক'বলৈ চেষ্টা কৰিছিল যে শ্যামকানু মহন্তৰ নিচিনা মানুহ হ'ব লাগে সৰু সৰু ল'ৰা ছোৱালীক আদৰ্শ ব্যক্তি বুলি দেখুৱাবলৈ একাংশ মানুহে আৰম্ভ কৰিছিল এনেকুৱা শ্যামকানু মহন্তৰ নিচিনা মানুহ যে যুৱ উদ্যোগী হ'ব লাগিব সমাজৰ কাৰণে কাম কৰিব লাগিব এই শ্যামকানু মহন্তৰ নিচিনা হ'ব লাগিব কিন্তু এতিয়া এটা কথা স্পষ্ট হ'ল যে এনেকুৱা মানুহ হ'ব নালাগে এওঁলোকে কি কৰিছিল চৰকাৰী বিভাগৰ সিল মোহৰ নথি পত্ৰ সকলো ভুৱা সেইবোৰ কৰি তেওঁলোকে ঘৰৰ পৰা টকাৰ লেনদেন কৰিছিল সেই কাৰণে আজি ইডিয়ে তেওঁৰ খুদা পোছা কৰিছে আৰু সিআইডি যেতিয়া তেওঁৰ ঘৰত অভিযান চলিছিল সেই নথি পত্ৰসমূহ পাইছে এটা প্ৰশ্ন উত্থাপন হৈছে সেই যে বিভাগবোৰত কোন কোন বিভাগৰ বিষয় কৰ্মচাৰীয়ে এজন শ্যামকানু মহন্তৰ লগত হাত মিলাইছিল নে কোনোবা ৰাজনৈতিক নেতা পালিনেতাৰ আশীৰ্বাদ এজনৰ ওপৰত আছে আৰু লগতে এজন সিদ্ধাৰ্থ শৰ্মা 2014 চনৰ পৰা 21000 টকাত চাকৰি পাইছিল ভাইও 21000 টকাত প্ৰথমতে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে তেখেতে দায়িত্ব লাভ কৰিছিল কিন্তু এতিয়া তেখেতে যেতিয়া ঘৰত অভিযান চলিল তেখেতৰ ফ্ল্যাটৰ পৰা বহু নথিপত্ৰটো উদ্ধাৰ হৈছে তেখেতে নিজৰ যিকে প্ৰতীক্ষা নামৰ দেখা গৈ যিকে গাৰ্লফ্ৰেণ্ড আছে তেওঁলোককো ফ্ল্যাট তেওঁ উপহাৰ দিছিল গাড়ী উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাৰ যিটো লাইফষ্টাইল যদি চাবলৈ যাওঁ তে 21000 টকা মানুহ বুলি ক'ব পাৰিবনে তেখেতে লেনদেন কৰিছিল জুবিন গাৰ্গৰ পাজেৰখনৰ পৰা আৰম্ভ কৰি সকলোতে ধন লুটিছিল অন্য নালাগে চিকিৎসাৰ নামত জুবিন গাৰ্গে সহায় কৰা সাধাৰণ মানুহৰ পৰা এজন নীলাজ সিদ্ধাৰ্থ শৰ্মাই টকা লুটিছিল আৰু সেই কাৰণে এতিয়া তেওঁলোকৰ পৰা অধিক তথ্য লাভৰ আশাত তেওঁলোকক ইডিয়ে জেৰা চলাইছে কাৰণ ইডিয়ে জেৰা চলোৱাৰ অন্যটা কাৰণো হ'ব পাৰে কাৰণ জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত কৰবাত শ্যামকানু মহন্ত হাৰি যাব নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু উত্থাপন হৈছে কাৰণ তেওঁলোকৰ হাতখন দীঘল আৰু নিজে ধৰা দিয়া আগতে কাৰণ তেওঁলোকে নিজে ধৰা দিয়া নাই তেওঁলোকে এতিয়ালৈকে নিজৰ দুখ স্বীকাৰ কৰা নাই যে আমাৰ লগত গৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে তেওঁলোকে পলাই আছে 19 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে পলাই আছে অৱশেষত ধৰা পৰিছে আৰু নিজেই তেওঁ বিভিন্ন ধৰণৰ আদালতত তেওঁ উকিলৰ সৈতে কথা পাতিছিল কোনো উকিলে তেওঁৰ সৈতে সহযোগ নকৰিলে নহলে এজন শ্যামকানু মহন্তই গোচৰটো নিজেই খেলিবলৈ চেষ্টা কৰিছিল মানে আইনী প্ৰক্ৰিয়াৰে হাৰি যাব পাৰে নেকি শ্যামকানু মহন্ত সেই কাৰণে তেওঁৰ যিবোৰ অৰ্থনৈতিক যিবোৰ লেনদেন কৰি থৈছে টকাৰ লেনদেনটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ মুখ্যমন্ত্ৰী এটা কথা কৈছে যে জুবিন গাৰ্গক হত্যাৰ টকা আছিল নে কিবা আখেজ আছিল কোনে ব্লুপ্ৰিণ্ট ৰচনা কৰিলে মুখ্যমন্ত্ৰী এদিনাখন পবিত্ৰ সদনৰ এটা কথা মন্তব্য কৰিলে যে জুবিন গাৰ্গক এজনে হত্যা কৰোৱাইছে বাকি কেইজনে সহায় কৰিছে এটা কৰোৱাজন কোন সহায় কৰাজন কোন সহায় কৰা কেইজন কোন কোন আৰু কি কাৰণত এই ভগৱান ৰূপী মানুহজনক সাগৰৰ পাৰতে শেষ কৰি পেলোৱা হ'ল হেতু অসমবাসী ৰাইজে জানিব বিচাৰে আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি সকলোৰে গভীৰ আস্থা আছে আদালতৰ প্ৰতি আস্থা আছে পৰিয়ালটোৱে জুবিন গাৰ্গৰ
পত্নী গৰিমা শইকীয়া গাৰ্গ বৰ্তমান অসুস্থ বুলি ক'ব লাগিব সম্পূৰ্ণ সুস্থ নহয় পিতৃ অসুস্থ একমাত্ৰ ভগ্নী আছে পামি বৰঠাকুৰ তেখেতে আজি দিনটোত পবিত্ৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ পুনৰ দোহাৰিলে যে আমাক ন্যায় লাগে দাদাৰ লগত প্ৰকৃততে কি হল আমি জানিব বিচাৰো আৰু এওঁলোকৰ দৰে মানুহে জুবিন গাৰ্গৰ লগত কি কৰিলে হেতু সমগ্ৰ ৰাইজে জানিব বিচাৰে কিন্তু তাৰ আগতে তেওঁলোকক বহুকেটা বিভিন্ন ধৰণে তেওঁলোকক জেৰা চলাই থকা হৈছে আৰু বিশেষকৈ এই যি অৰ্থনৈতিক অপৰাধৰ গোচৰ আছে তাৰ তদন্ত হ'ব কাৰণ জুবিন গাৰ্গক টকাৰ কাৰণে হত্যা কৰা হ'ল নেকি কাৰণ আমি বিগত সময়ত দেখিলো 250 জনৰ অধিক লোকৰ সাক্ষ্য এসআইটিয়ে গ্ৰহণ কৰিলে তাৰ অধিকাংশ মানুহকে মতা হৈছে টকাৰ লেনদেনৰ ক্ষেত্ৰত বিহু কমিটিক মতা হ'ল জুবিন গাৰ্গৰ কাষত থকা মানুহসকলক মতা হ'ল সকলোৱে কিন্তু এটা কথা কৈছে যে হয় জুবিন গাৰ্গৰ টকাৰ ওপৰত কিন্তু চকু আছিল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু লগতে এই শেখৰ জ্যোতি গোস্বামী আৰু শ্যামকানু মহন্তৰ কথা মই নতুনকৈ একাৰণে নকওঁ যে তেওঁৰ নিজৰ পৰিয়ালৰ তেখেতৰ ককায়েকৰ জীয়েকে তেওঁৰ কথা কৈ থৈছে যে জুবিন গাৰ্গক লৈ তেওঁ কি মন্তব্য কৰিছিল জুবিন গাৰ্গ মোৰ কাৰণে পণ্য সামগ্ৰী জুবিনে মদ খাই পৰি থাকে জুবিনে মদ খাই কিবা হয় তাত মোৰ ক'বলগীয়া নাই মই মোৰ কামটো কৰি যাব লাগে এই মন্তব্য আছিল এজন শ্যামকানু মহন্তৰ যিজনে কিন্তু জুবিন গাৰ্গক খুব ঘনিষ্ঠ বুলি কৈছিল আৰু খুব ডাঙৰ ডাঙৰ কথা কয় এটা মন্তব্য কৰিছিল জুবিন গাৰ্গ এতিয়া 50% নাই এনেকুৱা মানুহৰ পৰা এই কথা শুভা নাপায় আৰু সেই কাৰণে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত এলোকৰ কঠোৰ শাস্তি সকলে দাবী কৰি আছে জেলৰ ভিতৰতে শ্যামকানু সিদ্ধাৰ্থক ইডিয়ে কেবা ঘণ্টাও জেৰা কৰিছে আৰু জেৰাত এই অৰ্থনৈতিক অপৰাধৰ গোচৰৰ বহু তথ্য লাভ কৰিব কাৰণ এই শ্যামকানুৱে কৰ পৰা টকা ঘটিছিল কোন ৰাজনৈতিক বিষয়ৰ সৈতে এটা ভাল সম্পৰ্ক আছিল কোন নেতা পাল নেতাৰ সৈতে ভাল সম্পৰ্ক আছিল কাৰণ যদি ফেসবুক খুচৰা যায় এজন শ্যামকানু মহন্তৰ লগত বহু ডাঙৰ ডাঙৰ মানুহৰ ফটো আছে সেই ফটোবোৰ কি কাৰণত গৈছিল শ্যামকানু মহন্ত কি কাৰণত গৈছিল তালৈ কিবা কাম বিচাৰি গৈছিল নে এনে গৈছিল হেবু কথা আহিব তদন্তৰ আউটলৈ আহিব লাগে সকলো ব্যক্তিক আনিব লাগে কাৰণ অসমবাসী হেৰুৱালে আমাৰ আটাইতকৈ ডাঙৰ সম্পদজন আৰু 8 ডিসেম্বৰত সেই ঘটনাৰ চাৰ্জশিট দাখিল হ'ব চাৰ্জশিট দাখিলৰ আগে এওঁলোকে যাতে ওলাই আহিব নোৱাৰে কোনো কাৰণত তেনেকুৱা ধৰণৰ এখন শক্তিশালী চাৰ্জশিট গঠন হ'ব লাগে সকলোৱে দাবী কৰিছে আৰু ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইডিয়ে পুনৰ জেলৰ ভিতৰতে তেওঁলোকক খুদা পোছা কৰি আছে জেৰা চলাই আছে জেৰাত বহু কথা পোহৰলৈ আহিব কেনেকৈ জুবিনৰ টকা পইচা লুটিছিল কেনেকৈ তেওঁলোকে অন্য বিভাগৰ পৰা টকা পইচাবোৰ লুটিছিল ধন্যবাদ